হেল্ল' গাইজ, আজি মই আপোনালোকক এটা কেক বনাই দেখাওঁ বুলি আহিলোঁ। আজি মই ঘৰতে কেকটো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ বোলো। ল'ৰা দুটাই কেক খাওঁ বুলি কৈ থাকে। মা কেক এটা বনোৱা বুলি সদায় আপত্তি কৰি থাকে। বনাবলৈ সময় পোৱা নাছিলোঁ, কিন্তু আজি কোনোমতে সময় মিলাই লৰালৰিকৈ কেক এটা বনাওঁ বুলি মই কেক বনোৱা সামগ্ৰীখিনি ঠিক ঠাক কৰি লৈছোঁ। প্ৰথমে মই এয়া চৰিয়া এটা লৈছোঁ। ইয়াত ময়দা, গাখীৰ, ডিম, চেনি সকলোখিনি সামগ্ৰী ইয়াত একেলগতে ফেটিম। সেইটো আপোনালোকক পাছত দেখাম। এইটো ডিল শ্বেপটো লৈছোঁ মই। কেকটো ইয়াত যেতিয়া মোৰ ফেটি হ'ব ইয়াত ঢালিম আৰু অভেনত দিম। এয়া গাখীৰ একাপ লৈছোঁ। মই প্ৰথমে এতিয়া একাপ লৈ কিমান দৰকাৰ হয় সেইখিনি পাছত জোখমতে মই দি দিম। এতিয়া একাপে দেখাইছোঁ আপোনালোকক। ইয়াত মই ডিমকেইটা ভাঙি ফেটিম গাখীৰ লগত আৰু ৰিফাইন তেলৰ লগত, সেইখিনি আপোনালোকক দেখাম। এয়া মই মেজাৰমেণ্টৰ কাপ লৈ লৈছোঁ। এইখিনি মই কিনি আনিছিলোঁ এমাজনৰ পৰা। আৰু আছে ইয়াত বহুত ভালকৈ জোখটো দিয়া থাকে। 1 কাপ, 2 কাপ, হাফ কাপ এনেকৈ লিখা থাকে। এইবোৰ অকণমানি স্পুনো আছে। এইবোৰ ভেনিলা এচেঞ্চ দিবলৈ খুব ভাল। আৰু এইখন জানেই আপোনালোকে কেক বনোৱাসকলে এই ময়দাখিনি বা ডিমবোৰ মিলাবলৈ খুব ভাল। আৰু এইখন তেল সানিবলৈ ভাল এই শ্বেপটোত। আৰু এইডাল ডিম ফেটিবলৈ বহুত ভাল। ইয়াৰ নামটো মই এতিয়া পাহৰিছোঁ। এয়া মই কেকৰ কাৰণে ডিম 4টা লৈছোঁ। 3টা ব্ৰইলাৰ ডিম আৰু এটা লোকেল ডিম। এইকেইটা সামগ্ৰী মই আপোনালোকক প্ৰথমে দেখাই লৈছোঁ। বাকীখিনি কি কৰোঁ চাই থাকিব, মই দেখাই যাম। এয়া প্ৰথমে মই বাউলটোত গাখীৰ ঢালি লৈছোঁ। এয়া মই চেনি গাখীৰখিনিৰ লগত ঘুলিম। এতিয়া গাখীৰত মই চেনি ঢালি দিলোঁ। এতিয়া চেনিখিনি মই এনেদৰে লাহে লাহে ঘুলি আছোঁ। এনেদৰে ঘুলি যেতিয়া চেনিখিনি গাখীৰ লগত মিহলি হৈ যাব তেতিয়া মই এই বাতিটোলৈ ট্ৰান্সফাৰ কৰি দিম। চাই থাকক আপোনালোকে। ৰিফাইন 1 কাপ ইয়াত মই ঢালি দিছোঁ। ৰিফাইনৰ লগত মই ডিম মিক্স কৰিম। ডিমকেইটা ভাঙি পেলাই ইয়াত মই ঘুলিম। মই ৰিফাইনৰ লগত এতিয়া ডিমকেইটা ভাঙি পেলাই একেলগতে মিক্স কৰিম। ডিমকেইটা যেতিয়া মই ৰিফাইনৰ লগত মিহলাই দিম, তাৰপিছত ইয়াতে মই ময়দা দিম, বেকিং চ'ডা দিম, বেকিং পাউডাৰ দিম, তাৰপিছত গাখীৰ আৰু চেনি দিম। চাই থাকক আপোনালোকে। মই এতিয়া গাখীৰ আৰু চেনি ঘোলা হৈ গ'ল যিহেতু, সেইকাৰণে ডিম আৰু ৰিফাইনৰ লগত মই একেলগে মিক্স কৰি দিছোঁ। এতিয়া মই আকৌ মিক্স কৰি থাকিম, ঘুলি থাকিম, চাই থাকিব। এতিয়া মই ময়দাখিনি অলপকৈ দি চালি মিক্স কৰি থাকিম। বেকিং পাউডাৰ দি দিছোঁ অলপ। এতিয়া মই এইডাল মিক্সাৰ এইডাল লৈছোঁ। এইডালে মই হেৰি কৰিম, গোটেই সামগ্ৰীখিনি ময়দা, ডিম, গাখীৰ, চেনি, বেকিং পাউডাৰ এই আটাইখিনি একেলগ কৰি পেলাই এইডালে মই ফেটিম। এতিয়া ইয়াত কাৰেণ্টৰ দ্বাৰাই ব্যৱহাৰ কৰা হ'ব। এইটো চুইচ দি দিব লাগিব। এতিয়া চুইচ দি মই এতিয়া কেনেকৈ ফেটিম চাই থাকিব। এয়া মিক্সাৰ নহয় বাৰু, মিক্সাৰ হেণ্ড গ্ৰাইণ্ডাৰ। এইটো
গোটেইখিনি সামগ্ৰী এনেদৰে কাৰেণ্টৰ দ্বাৰাই হেণ্ড মিক্সাৰডালৰ দ্বাৰাই মই ফেটি লৈছোঁ। আটাইখিনি মিক্স কৰি পেলাই ফেটি লৈছোঁ। চাই থাকিব বাকীখিনি মই কি কৰোঁ। মই ভেনিলা এচেঞ্চ 1 চামুচ এড কৰিছোঁ। মই এতিয়া ইয়াত ৰিফাইন তেল 2 টোপালমান দিম। এতিয়া এইখনে এনেকৈ মিলাই ল'ম যিমান পাৰোঁ ধুনীয়াকৈ গোটেই প্লেটখনতে। আৰু এইটো মই দিল শ্বেপত কাগজ কাটি ল'লোঁ ধুনীয়াকৈ বহি এখিলা। এইখনো মই এতিয়া ইয়াতে ৰাখিম। এইটো ইয়াত সমানে এনেকৈ দি দিম আৰু ইয়াৰ ওপৰতো আকৌ তেল 2 টোপালমান দিম। তাৰপিছত আকৌ ধুনীয়াকৈ গোটেইখিনি কাগজখনৰ ওপৰত এনেকৈ লগাই দিম। কাগজখন তিতিব, অলপ তেল হ'লে ভাল, তেতিয়া কেকটো লাগি ধৰা চান্স নাথাকে। মই 2 টোপালমান আকৌ দি পেলাই এনেকৈ মই লগাই দিছোঁ। গোটেইখিনিতে ধুনীয়াকৈ সানি দিছোঁ গোটেই কাগজখিলাত। এতিয়া মই এই কাগজখন ঠিক কৰি ল'লোঁ। তাৰপিছত অভেনটো মই 10 মিনিট হিট কৰি ল'ম, গৰম কৰি ল'ম। 10 মিনিট হিট কৰাৰ পাছত মই ইয়াত যিখিনি অলপ আগত মিক্স কৰি লৈছিলোঁ সামগ্ৰী, সেইখিনি ইয়াত ঢালি দিম। চাই থাকিব। এইখিনি মই এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ। 10 মিনিটৰ পাছত যেতিয়া অভেনটো গৰম হ'ব, তাৰপিছত মই অভেনত ভৰাই দিম। চাই থাকক আপোনালোকে। এয়া মই এতিয়া প্লেটখনত এইখিনি বাকি দিছোঁ, তাৰপিছত অভেনত দিম। আপোনালোকে চাই থাকিব। একদম জোখত হৈ গৈছে সামগ্ৰীখিনি। ময়দা, ডিম, চেনি, গাখীৰ, ভেনিলা এচেঞ্চ আৰু মই হজম হ'বৰ কাৰণে নিমখ 1 চিকুট দি দিছোঁ। চাই থাকক। এয়া মই ইয়াত গোটেইখিনি ঢালি দিলোঁ, একদম জোখত হৈ গ'ল আৰু দেখিবলৈও কেনেকুৱা ধুনীয়া লাগিছে একদম মানে। আৰু এইটো দিল শ্বেপটো একদম দিলৰ শ্বেপ, বহুত ধুনীয়া লাগিছে দেখিবলৈ। মই এতিয়া অভেনত দিমগৈ, চাই থাকক আপোনালোকে। মই চেৰি আনি থৈছিলোঁ, ইয়াত মই চেৰি কেইটামান এনেকৈ সজাই দিছোঁ দেখিবলৈ ভাল হোৱাকৈ। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে। চাই থাকক আপোনালোকে। অভেনত মই এয়া ভৰাইছোঁ আৰু এতিয়া মই 40 মিনিটছৰ কাৰণে ইয়াত ৰাখি দিম। চাই থাকিব।